কংগ্ৰেছৰ আপোনাৰ আজি 15 আছে আৰু আপোনাৰ এনেকুৱা ধৰণৰ আঁচনি যিবোৰ আছে এতিয়া আপোনাক এটা মেড ইন ইণ্ডিয়া মেক ইন ইণ্ডিয়া এইবোৰ বনাই আপোনালোকেতো একো বুজি নাপায় নাই পাই জানো কওকচোন মেক ইন ইণ্ডিয়া এইবোৰ কিবা কৰি লাভ আছে নেকি আপোনালোকে থলুৱা মানুহখিনি যদি আপোনালোকে দুমুঠি ভালকৈ খাবলৈ নাপায় সেইবোৰ কাম কৰিতো আপোনালোকে গোটেই দিনটোত হাজিৰা কৰি মাত্ৰ টকা 300 পায় হয়নে টকা 300 এতিয়া যিটো দাম হয় টকা 300 আপোনালোকৰ তেলৰ দাম এতিয়া ধৰক 100 ওপৰত হ'ল দালি 100 ওপৰ হ'ল ঠিক তেনেকৈ প্ৰত্যেকটা বস্তুৱে তেওঁলোকে যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে সকলো জানো মিছা নহয় কওকচোন কি বিচাৰে সেইটো এতিয়া বৰ্তমানতো বহুত অসুবিধাই হৈছে চলিবৰ কাৰণে এই বস্তুৰ দাম বঢ়া আপোনালোকে কি বিচাৰে কওকচোন পুনৰ এইখন চৰকাৰকে আপোনালোকে বিচাৰে এনে পৰিৱৰ্তন হোৱা এটা বিচাৰে বেলেগ এতিয়া আমি ভাবিছোঁ যে আমাৰ ধৰক পৰিৱৰ্তন মানে এনেকুৱা হ'ব লাগে আগৰ দৰে হ'ব লাগে তাৰমানে কামবিলাক আগৰ কিমান দিনৰ আগৰ কথা কৈছে আপুনি 10 বছৰ 15 বছৰ 10 বছৰ আগৰ কথাই বুলি ধৰক মই সৰু বছৰ পৰা যিটো পাইছোঁ তেতিয়া কংগ্ৰেছৰ দিনতে আছিলে তেতিয়া হয়নে নহয় ঠিকেই আপুনি কথাখিনি খুব ভাল কৈছে আমি আপোনাৰ যিখিনি কথা আছে আমাৰ যিটো উচ্চ বিষয়া আছে তেওঁলোকক আমি কথাখিনি ক'ম ধন্যবাদ আপোনাৰ নামটো ৰূপন বাটা ধন্যবাদ থেংক ইউ